হয়, ৰাজ্যত জলবায়ু পৰিৱৰ্তনৰ লগে লগে বৰষুণৰ পৰিমাণ হ্ৰাস হৈছে আৰু যাৰ ফলত এতিয়া কৃষকৰ হাহাকাৰ অৱস্থা। কাৰণ পথাৰসমূহত চিৰাল ফাট মেলিবলগীয়া হৈছে আৰু যিহেতু এই সময়ৰ চোৱাত তেওঁলোকৰ শালি ধানৰ কঠীয়া ৰোৱা সময় আৰু এই কঠীয়া ৰোৱাৰ সময়ত দেখিবলৈ পোৱা গৈছে যে বৰষুণৰ অভাৱৰ ফলত খেতি পথাৰসমূহ এতিয়া শুকাই গৈছে। মোৰ দৃশ্যাংশ দেখুৱাব যে ইয়াত প্ৰায় 1000 বিঘাৰ ভূমি এতিয়া মৰুভূমিত পৰিণত হৈছে, কাৰণ তেওঁলোকৰ বৰষুণৰ অভাৱত তেওঁলোকে ইয়াত কঠীয়া গাড়িবলৈ পোৱা নাই। আৰু দেখিবলৈ পোৱা গৈছে যে সময়ত যিহেতু কঠীয়া নাগাৰিলে কঠীয়াসমূহ এতিয়া নষ্ট হৈ যোৱাৰ উপক্ৰম হৈছে। মোৰ লগত ইয়াত খেতিয়কসকল আছে, দেখিবলৈ পোৱা গৈছে যে এই সময়ত এই পথাৰসমূহত সেউজীয়াৰে ভৰি পৰে এই পথাৰসমূহ, কিন্তু এইবেলি যিহেতু বতৰৰ কিছু সাল সলনি হোৱাৰ ফলত বৰষুণৰ পৰিমাণ হ্ৰাস হৈছে, যাৰ ফলত এতিয়া পথাৰসমূহ শুকাই গৈছে, কঠীয়াসমূহ নষ্ট হৈ গৈছে। কৃষকসকলৰ এতিয়া হাহাকাৰ অৱস্থা। মোৰ লগত কৃষকসকল আছে, কি ক'ব? যিহেতু বৰষুণৰ পৰিমাণ হ্ৰাস হৈছে, এইবেলি বৰষুণ নাই, গতিকে আপোনালোকে পথাৰত ৰুব পৰা নাই, কি ক'ব? হয়, নমস্কাৰ জনাইছোঁ ND24ক। আচলতে আহাৰ শাওণ মাহ, এতিয়া আহাৰ মাহ চলি আছে, শেষ হ'ব আৰু তাৰপিছতে শাওণ মাহত আমাৰ পথাৰ একচুৱেলি সেউজীয়া হৈ পৰে। কিন্তু এইবাৰ খৰান বতৰে এনেকুৱা কাল ৰূপ লৈছে, আমি এতিয়াও পথাৰত হাল মাৰিব পৰা নাই। আপোনালোকে দেখিছে পথাৰ কেনেকুৱা হৈ আছে, শুকাই গৈছে, মৰুভূমি সদৃশ হৈ গৈছে। আৰু তাৰোপৰি আমাৰ এই পথাৰখন এটত অঞ্চলৰ আমাৰ একদম মোটামুটি 200-300 হেক্টৰ ভূমি, কৃষিভূমি। আৰু যিহেতু আমাৰ কৃষি প্ৰধানে গাঁওবিলাক কৃষিৰ ওপৰতে নিৰ্ভৰ, গতিকে সকলোৰে নিৰ্ভৰ কৰে আমাৰ এই কৃষি পথাৰখনক লৈ। গতিকে এইখন যদি আমি ভালদৰে এনেকৈ কৃষিখিনি খেতিখিনি কৰি চপাব নোৱাৰোঁ, গতিকে নিশ্চয় আমাৰ ওপৰত এটা বেয়া প্ৰভাৱ আহিব। আৰু জলসিঞ্চনৰ ব্যৱস্থা আছে নে নাই? ইয়াত জলসিঞ্চনৰ ব্যৱস্থা একচুৱেলি আমি প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ। আমাৰ দেখিছে এইখন ভৈৰৱচূড়া পাহাৰ, তাৰ পৰা অহা এইটো দং, এই দংটো একচুৱেলি বামুণী দং বুলি কয়। এই দঙৰ পানীৰ ওপৰতে নিৰ্ভৰ, কিন্তু আমাৰ এতিয়া কি হ'ল, দংটো দিনক দিনে গাঢ় হৈ গৈছে। গাঢ় হৈ যোৱাৰ ফলত আমাৰ কৃষিভূমিবিলাক পানীবিলাক কি হয়, তাৰ পৰা য'ত পাব লাগে তাত নাপায়, ওলোটা মানে দঙত পৰি পানীটো গুচি যায় দলনি বিললৈকে। গতিকে অন্য বছৰে এনেকুৱা অৱস্থা হোৱা নাছিল খেতি পথাৰত? অন্য বছৰো এনেকুৱা অৱস্থা হয়, প্ৰত্যেক বছৰে হয়। অলপ খৰাং হ'লে আমাৰ বহুত খুব জটিল হয়, কৃষকৰ অৱস্থা হাহাকাৰ হয়। গতিকে চৰকাৰক মই এইটো নিবেদন কৰিব খোজোঁ যে আমাৰ যিটো দং আছে, যিহেতু বহুত বিঘা মাটি আছে ইয়াতে, প্ৰায় 100 হেক্টৰ মাটি, গতিকে এই দংটো যদি অলপ মেৰামতি কৰি জলসিঞ্চনৰ ব্যৱস্থা কৰি দিয়ে, তেতিয়াহ'লে নিশ্চয় আমাৰ খেতিয়কখিনি ফলপ্ৰসূ এটা ভাল এটা সুবিধা হ'ব। আৰু আন এজন আছে খেতিয়ক, তেওঁৰ পৰা কিছু কথা জানিম। যিহেতু সময়ত এই কঠীয়া ৰুব নোৱাৰিলে কঠীয়াবিলাকো নষ্ট হ'ব। কঠীয়া ৰুব নোৱাৰিলেতো আমাৰ খুবেই জটিল এখন। আৰু পানীৰ যিটো আমাৰ পানীৰ অভাৱ, এই দংটা হৈছে আমাৰ একদম জটিল। দংটা নামি গৈছে বেছি কৰি, আৰু আমি এখন এই পথাৰগিলানত খেতি কৰিব লাগিলে, যাৰ যিখিনি মাটি খেতি কৰে, সেই খেতি কৰাৰ কাৰণে এখন আমি দঙত মেচিন লগাই সিনা পানী উঠাব লগা হয়। তো আমাৰ কিমান খৰচা হয়, সেই খৰচাটা আমি মেকআপ কৰিব নাপাৰোঁ খেতি কৰি। গতিকে অসুবিধা হৈছে, বহুত অসুবিধা, যথেষ্ট অসুবিধা। আৰু কেইবাদিন যদি এনেকৈ বৰষুণ নিদিয়ে, বৰষুণ নিদিলে আমাৰ ইলাখন তিল ফেলোৱাৰ বাহিৰে, কালাই ফেলোৱাৰ বাহিৰে আৰু শালি খেতি কৰাৰ উপায় নাই। ইফালেতো কঠীয়াগিলা নষ্ট হৈ যাব, কঠীয়া নষ্ট হ'ব, কঠীয়া পুঠা হ'ব, কঠীয়া গাঁঠি ওলালেতো আৰু কঠীয়া ৰুই লাভ নাই। আমাৰ মানে একদম জটিলেই আৰু কি। এখন যদি চৰকাৰে কিবা খানি সহায় সুবিধা দিয়ে, এই দংটা বান্ধাৰ কাৰণে সুযোগ যদি দিয়ে, তেখন আমাৰ যথেষ্ট ৰাইজৰ উপকাৰ হ'ব। আন এজন খেতিয়ক আছে, তেওঁৰ পৰা কিছু কথা জানিম। ইয়াত মানে কঠীয়া আপোনালোকৰ শুকাই যাবলগীয়া হৈছিল, কাৰণ সময়ত যদি কঠীয়া গাড়িব নোৱাৰে, তেতিয়াহ'লে কঠীয়াবিলাক নষ্ট হৈ যাব। নষ্টটো হৈয়ে আছে। ওপৰৰ পৰা যদি বৰষুণ পানী নাহে, তাহলে আমি এই তিল কালাই ফেলাব লগা হৈছে। আৰু লগতে জৰাটা বহুত নামনি হৈছে, তাৰ ফলত মানে আমি খেতি কৰিব নপৰা হৈছোঁ। ইয়াত জলসিঞ্চনৰ ব্যৱস্থা হ'লে নিশ্চয় আপুনি খেতি কৰিব পাৰিলে। সেইটো পাৰিলেও হয়, যদি আমাৰ চৰকাৰে যদি এতিয়া অনুদান দিব পাৰে। আৰু ইয়াত কিমান মান ভূমি আছে? 1000-2000 মান হ'বই নেকি বিঘা না?
হ'বই বোধহয়। এতিয়া মৰুভূমিত পৰিণত হৈছে। হয় হয় পৰিৱৰ্তন হৈছে। হয়, আচলতে ক'ব লাগিব যে বতৰৰ সাল সলনি হোৱাৰ ফলত বৰষুণৰ পৰিমাণ কমি গৈছে আৰু যাৰ ফলত এতিয়া পথাৰসমূহ মৰুভূমিত পৰিণত হৈছে। ক'ব লাগিব যে জগিৰখোপাৰ নিমা গাঁৱত এই খেতিয়কসকলৰ এতিয়া হাহাকাৰ অৱস্থাৰ কাৰণ বৰষুণৰ নোহোৱাৰ বাবে তেওঁলোকৰ খেতি পথাৰসমূহ এতিয়া মৰুভূমিত পৰিণত হৈছে আৰু যিহেতু সময়মতে কঠীয়া গাড়িব নোৱাৰাৰ ফলতো কঠীয়াসমূহ এতিয়া নষ্ট হৈ পৰিছে, যাৰ ফলত যিহেতু জলসিঞ্চনৰ ব্যৱস্থা এই অঞ্চলত নাই, যাৰ ফলত তেওঁলোকে এতিয়া বিপাঙত পৰিছে এইসকল খেতিয়কে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।